Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাস 7 ৰ চ্যাপ্টাৰ নম্বৰ 2 fractions and decimal ৰ আমি lesson number 3 কৰি আছিলো য'ত আছিল আমাৰ টপিকটো হৈছে multiplication of decimals। তো সেই টপিকটোৰ ওপৰতে আমি আজি এটা কুইজ কৰিম। So let us begin. First question, আমাক 1.84 আৰু 25.1 এই দুটা নম্বৰ মাল্টিপ্লাই কৰিব দিছে। ওকে, তো ইয়াতে 1.84 আৰু 25.1 ক মাল্টিপ্লাই আমি কেনেকৈ কৰিম? তো আমি কি কৰিম? এই সেম নাম্বাৰটোকে লম 1.84, বাট আমি কি কৰিম? ইয়াক বিনা ডেসিমেলেৰে লিখিম। তো 184 লৈ লম আৰু ইফালে আছে আমাৰ 25.1, বাট আমি কি কৰিম? এইটো 251 এই লম, মানে আমি উইদাউট ডেসিমেল নাম্বাৰ আমি এইটো মাল্টিপ্লাই কৰিম। এইটো তেতিয়া মাল্টিপ্লিকেশ্যন ভেৰি সিম্পল। এতিয়া 1 মাল্টিপ্লাই হৈছে 184, তো আমি পাই যাম 184। ঠিক আছে, নেক্সট এতিয়া 184 5 মাল্টিপ্লাই কৰিব লাগিব। তো 5 4 যা 20, 2 কেৰি অভাৰ, 5 8 যা 40, 40 প্লাছ 2 হৈ গ'ল আমাৰ 42 কেৰি অভাৰ 4, দেন 5 1 যা 5, 5 প্লাছ 4 হৈ যাব আমাৰ 9। নেক্সট 184 ক 2 মাল্টিপ্লাই কৰিম। চ' 2 4 যা 8, 2 8 যা 16, 2 1 যা 2 3। তো এইটো হৈ গ'ল আমাৰ 4 8 8 প্লাছ 2 10, 10 প্লাছ 1 11, ইয়াতে কেৰি অভাৰ 1, 9 প্লাছ 1 হৈ গ'ল 10, 10 প্লাছ 6 হৈ গ'ল আমাৰ 16, কেৰি অভাৰ 1, চ' 3 প্লাছ 1 হৈ গ'ল আমাৰ 44। তো তাৰমানে আমি 184 ক 251 মাল্টিপ্লাই কৰোঁতে পাইছোঁ 46,184। তো আমি কি কৰিম? সেম নাম্বাৰটো ইয়াতে লিখি ল'ম 46184, বাট এতিয়া আমি ইয়াতে ডেচিমেল যোনটো পইণ্ট আছে সেইটো দিব লাগিব। এতিয়া 1.84 যদি চাওঁ তেনে ডেচিমেলৰ ৰাইট চাইডে কেইটা ডিজিট আছে? এটা হৈছে 8 আৰু আনটো হৈছে 4, তাৰমানে ইয়াতে দুটা ডিজিট আছে। ঠিক তেনেকৈ 25.1 যদি চাওঁ তো ডেচিমেলৰ ৰাইট চাইডে আমাৰ এটাই ডিজিট আছে যোনটো হৈছে 1। তো 2 প্লাছ 1 কিমান হৈ গ'ল? 3। তো তাৰমানে আমি কি ক'ম যে ডেচিমেল যোনটো আমাৰ ফাইনেল আনচাৰ আহিব, ডেচিমেল পইণ্টটো এনেকুৱা জেগাত ৰাখিব লাগিব ছাচ ডেট তাৰ ৰাইট চাইডে থাকিব আমাৰ তিনিটা ডিজিটছ। তো 1 2 3 তিনিটা ডিজিট হৈ গ'ল। তো তাৰমানে আমাৰ ডেচিমেল পইণ্টটো এইখিনিতে থাকিব লাগে। তো 1.84 আৰু 25.1 ক মাল্টিপ্লাই কৰিলে আমি পাম 46.184। আমি লিখিম 46.184। নেক্সট কুৱেশ্যন, 623 মাল্টিপ্লাইড টু 5.1। তো এইবাৰ আছে 623 আৰু এইটোক মাল্টিপ্লাই কৰিব দিছে 5.1 ৰ লগত, বাট আমি 5.1 লৈ পেলাই আমি কি ল'ম? 51 ল'ম, বিকজ তেতিয়াহে আমি ইজিলি মাল্টিপ্লাই কৰিব পাৰিম। চ' 1 3 যা 3, 1 2 যা 2, 1 6 যা 6, দেন 5 3 যা 15, 5 1 কেৰি অভাৰ, 5 2 যা 10, 10 প্লাছ 1 হৈ যাব আমাৰ 11 কেৰি অভাৰ 1, দেন 5 6 যা 30, 30 প্লাছ 1 হৈ যাব আমাৰ 31। তো এতিয়া আমি এইটোক এড কৰি দিওঁ 3, 5 প্লাছ 2 হৈ গ'ল আমাৰ 7, 6 প্লাছ 1 হৈ গ'ল 7, এইফালে 1 এইফালে 3। তো তাৰমানে 623 ক 51 লগত মাল্টিপ্লাই কৰিলে আমি পাই যাওঁ 31,773। বাট এতিয়া আমি কি কৰিব লাগিব? ইয়াতে এতিয়া আমি ডেচিমেল পইণ্টটো দি দিওঁ। তো 623টোৰ প্ৰব্লেম নাই, 623টো ডেচিমেল পইণ্ট নাই, বাট 5.1ত যিহেতু ডেচিমেল পইণ্ট এটা আছে, আমি এইটো চাম তাৰ ৰাইট চাইডে ডেচিমেল পইণ্টৰ ৰাইট চাইডে কেইটা ডিজিট আছে? এটাই আছে। এটাই যিহেতু ডিজিট আছে, তো আমি কি কৰিম? আমাৰ ফাইনেল আনচাৰটো লাষ্ট ৰাইট চাইডৰ পৰা আমি এটা ডিজিট কাউণ্ট কৰিম, যোনটো হৈছে আমাৰ 3, আৰু 3 ফ্ৰণ্টত আমি এটা পইণ্ট দি দিম। তো তাৰমানে আমাৰ ফাইনেল আনচাৰটো আহিব 3177.3। আমি ইয়াত লিখিম 3100, কিমান আহিছে? 3177.3। অ'কে, নেক্সট কুৱেশ্যন, 0.847 ইনটু 3.54। তো আমি ইয়াতে 847 ল'ম, 847ক মাল্টিপ্লাই কৰিম 354ৰ লগত উইদাউট এনি ডেচিমেল পইণ্ট। তো এতিয়া 4 7 যা 28 কেৰি অভাৰ 2, 4 4 যা 16, 16 প্লাছ 2 হৈ যাব আমাৰ 18 কেৰি অভাৰ 1, দেন 4 8 যা 32, 32 প্লাছ 1 হৈ গ'ল আমাৰ 33। নেক্সট ক্ৰছ এটা দিলোঁ, 5 7 যা 35 কেৰি অভাৰ হৈ গ'ল আমাৰ 3, 5 4 যা 20, 20 প্লাছ 3 হৈ গ'ল আমাৰ 23, দেন 5 8 যা 40, 40 প্লাছ 2 হৈ গ'ল আমাৰ 42। অ'কে, নেক্সট 3 7 যা 21, 2 কেৰি অভাৰ, 3 4 যা 12, 12 প্লাছ 2 হৈ গ'ল আমাৰ 14 কেৰি অভাৰ 1, দেন 3 8 যা 24, 24 প্লাছ 1 হৈ গ'ল আমাৰ 25। তো ইয়াতে আছে 8, 8 প্লাছ 5 হৈ গ'ল আমাৰ 13 কেৰি অভাৰ 1, চ' 3 প্লাছ 3 6, 6 প্লাছ 1 7, 7 আৰু এই কেৰি অভাৰ হৈ যাব 8, দেন 3 প্লাছ 2 5, 5 প্লাছ 4 9, দেন 5 প্লাছ 4 9, আৰু এইফালে থাকি গ'ল আমাৰ 2। তো 847 আৰু 354 মাল্টিপ্লাই কৰিলে আমি পাই যাওঁ
2,99,838 বাট এতিয়া আমি কি কৰিব লাগিব ইয়াতে ডেচিমেল পইণ্টটো দি ল'ব লাগিব তো 0.847 আছে আৰু এইফালে আছে 3.54 তো 0.847ৰ ডেচিমেল পইণ্টৰ ৰাইট চাইডে আছে আমাৰ 3টা ডিজিট আৰু 3.54ৰ ডেচিমেল পইণ্টৰ ৰাইট চাইডে আছে আমাৰ 2টা ডিজিট তো ইন টোটেল আমাৰ কেইটা আছে ডেচিমেল পইণ্টৰ ৰাইট চাইড 5টা ডিজিট আছে তো ইয়াতে আমি কাউণ্ট কৰিলোঁ 1 2 3 4 5 তো তাৰমানে আমাৰ পইণ্ট ইয়াতে আহি যাব তো আমি ইয়াতে ক'ম 2.99838 2.99838 okay next question 28.2 multiply to 4.42 very simple to ami ki korim prothomote 282 lom aru etok ami multiply kori dim 442 logot so 2 2s are 4 2 8s are 16 carry over 1 2 2s are 4 4 plus 1 5 next 4 2s are 8 4 8s are 32 carry over 3 4 2s are 8 8 plus 3 is about 11 next ami multiply korim 4 2s are 8 4 8s are 32 carry over 3 4 2s are 8 8 plus 3 হৈ গ'ল আমাৰ 11 তো 4 8 plus 6 হৈ যাব আমাৰ 14 carry over 1 তো 8 plus 2 হৈ গ'ল 10 10 plus 5 হৈ গ'ল 15 15 plus 1 হৈ গ'ল আমাৰ 16 carry over 1 so 2 plus 1 3 3 plus 1 হৈ গ'ল আমাৰ 4 এইফালে 2 আৰু এইফালে 12 1 তো 280 ক 440 লগত মাল্টিপ্লাই কৰোঁতে আমি এইটোৱে পাইছোঁ 1,24,644 বাট আমি কি কৰিম এতিয়া ডেচিমেল পইণ্টটো দি দিম এতিয়া 28.2 এটা ডিজিট আছে আৰু ইয়াতে আছে 4.42 দুটা ডিজিট আছে চ' ইন টোটেল আমি 3টা ডিজিট চাব লাগিব ফ্ৰম ৰাইট চাইড ৰাইট টু লেফ্ট 1 2 3 3টা ডিজিট ইয়াৰ 6ৰ সন্মুখত আমি দি দিম এটা পইণ্ট বা ডেচিমেল পইণ্ট চ' 124.644 তো 124.644 চেক কৰি লওঁ 124.644 okay final question 83.6 তো ইয়াতে আমাৰ আছে 83.6 বাট আমি ল'ম 836 আৰু ইফালে আছে 85.5 তো আমি ল'ম 855 multiply কৰি দিওঁ 5 6 are 30 carry over 3 5 3 are 15 15 plus 3 হৈ যাব আমাৰ 18 carry over 1 5 8 are 40 40 plus 1 হৈ গ'ল আমাৰ 41 next 5 6 are 30 again same আহিব because again 836 of 5 ৰে multiply কৰিছো তো ইয়াতে আমি কিমান পাই যাম 4180 পাই যাম next 8 6 are 48 4 carry over 8 3 are 24 24 plus 4 হৈ গ'ল আমাৰ 28 2 carry over 8 8 are 64 64 plus 2 হৈ গ'ল আমাৰ 66 তো 0 8 8 2 is 16 16 plus 1 17 1 carry so 8 plus 4 হৈ গ'ল 12 13 14 1 6 plus 4 10 10 plus 1 আমাৰ 11 carry over 1 6 plus 1 হৈ গ'ল আমাৰ 7 তো 836 of 855 লগত মাল্টিপ্লাই কৰোঁতে আমি পালোঁ 7,14,780 এতিয়া আমি কি কৰিম ডেচিমেল পইণ্টটো লগাই দিম 83.6 তো ডেচিমেল পইণ্টৰ পিছত এটা আছে আৰু ইফালে আছে 85.5 ডেচিমেল পইণ্টৰ পিছত এটাই আছে তো 1 plus 1 2 হৈ গ'ল তো আমি ৰাইট চাইডৰ পৰা লেফ্টলৈ যাওঁ তো 1 2 দুটা ডিজিট বাদ দি আমি ইয়াতে দিম এটা ডেচিমেল পইণ্ট তো আমাৰ আনচাৰটো হ'ব লাগে 7147.80 আমি ইয়াতে টাইপ কৰি দিম 7147.80 আমি ভেৰিফাই কৰি লওঁ 7147.80 তো আই হোপ এতিয়া বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল ভেৰি চিম্পল হয় আমি যেনেকৈ নৰ্মেল মাল্টিপ্লিকেশ্যন কৰোঁ তেনেকৈ দুটা নাম্বাৰক মাল্টিপ্লিকেশ্যন কৰিম বাট প্ৰথমতে কি কৰিম আমি বিনা ডেচিমেল পইণ্ট ইউজ কৰি পেলাই মাল্টিপ্লাই কৰিম তাৰপিছত আমি কি কৰিম যোনটো ফাইনেল আনচাৰ আহিব সেইটোৰ কাৰণে আমি ইচ নাম্বাৰটো আমি কি কৰিম ইয়াৰ ডেচিমেল পইণ্টৰ ৰাইট চাইডে কেইটা ডিজিট আছে সেইটো কাউণ্ট কৰিলোঁ যেনেকৈ 0.847ৰ কেছত 3টা ডিজিট আছে 3.55ৰ কেছত 2টা আছে তো ইন টোটেল আমাৰ 5টা ডিজিট থাকিব লাগে যোনটো ফাইনেল আনচাৰ আহিব তাৰ ডেচিমেল পইণ্টৰ ৰাইট চাইডে 5টা ডিজিট থাকিব তো তেনেকৈ আমি প্ৰপাৰলি প্লেচ কৰিম আৰু সেইটোৱে হৈ যাব আমাৰ ফাইনেল আনচাৰ তো এইটো আছিলে আমাৰ কুইজ নম্বৰ 3 য'ত আমি মাল্টিপ্লিকেশ্যন অফ ডেচিমেল নম্বৰ কভাৰ কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ